হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। এটা বহুতেই ভাল খবৰ আমাৰ সকলোৰে বাবে, কিয়নো MES অৰ্থাৎ মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ফালৰ পৰা প্ৰায় 41,000 গ্ৰুপ চি পদ মুকলি কৰি দিবলৈ গৈ আছে। যিহেতু অলৰেডি নটিফিকেশ্যন আহি গৈছে যে 41,000 পদ কোনটো বিভাগত মানে মুকলি কৰি দিব MES ফালৰ পৰা। ইয়াতে যিহেতু তোমালোকে নিশ্চয় গম পাইছা চাগে, হয়তো যিসকলে নটিফিকেশ্যনবিলাক চাই থকা। তো যিহেতু এতিয়া লিখা আছে যে মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচ MES, তো ইয়াৰ ফালৰ পৰা প্ৰায় 41,000 গ্ৰুপ চি চিভিলিয়ান পদ মুকলি কৰি দিয়া হ'ব। যিখিনি ভেকেঞ্চিৰ ব্ৰেকডাউন হ'ব। তো ইয়াতে থাকিব মেটৰ কাৰণে প্ৰায় 27,920টা পদ। তাৰপিছত মাল্টিটাস্কিং ষ্টাফ MTSৰ বাবে থাকিব প্ৰায় 11,316টা পদ। তাৰপিছত ষ্ট'ৰৰ বাবে থাকিব প্ৰায় 1,026টা পদ। তাৰ লগত থাকিব ডাষ্টমেনৰ বাবে থাকিব 944টা পদ। ছুপাৰভাইজাৰৰ কাৰণে থাকিব প্ৰায় 534টা পদ। বেৰিক ষ্ট'ৰ অফিচৰ কাৰণে থাকিব প্ৰায় 120টা পদ। আৰু এছটেট কেডাৰৰ বাবে থাকিব প্ৰায় 44টা পদ। ঠিক আছে, তো এইখিনি যিখিনি পদ মানে ভেকেঞ্চি আহিব প্ৰায় 41,000 গ্ৰুপ চিৰ কাৰণে। তো ইয়াৰ কোনো ধৰণৰ ফিজিকেল বা মেডিকেল নাই। তোমালোকে ইয়াৰ যিখিনি চিলেকশ্যন প্ৰচেছ, তো চিলেকশ্যন প্ৰচেছ শুনিলে আচৰিত হ'বা, কিয়নো যিহেতু আজিকালি ইণ্ডিয়ান আৰ্মিৰ আণ্ডাৰত বা কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত যিখিনি পদ থাকে তাত প্ৰায় ফিজিকেল টেষ্ট থাকে, মেডিকেল টেষ্ট থাকে, তাৰপিছত অন্য কিবা টেষ্ট থাকে। ঠিক আছে, কিন্তু ইয়াতে কোনো ধৰণৰ ফিজিকেল আৰু মেডিকেল টেষ্ট নাই। তোমালোকে মাত্ৰ ইয়াৰ চিলেকশ্যন প্ৰচেছটো আছে ৰিটেন এক্সামিনেশ্যন এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন। তোমালোকে মাত্ৰ দিব লাগিব এটা এক্সাম। তো সেই এক্সামত পাছ কৰাৰ পিছত তোমালোকৰ কাৰণে কলিং লেটাৰ আহিব বা মেৰিট লিষ্ট বনিব। তাৰপিছত তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব। ঠিক আছে, তো এই যিখিনি পদ থাকিব এইখিনি যদি কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত হয় আৰু ইয়াৰে যিখিনি পে স্কেল বহুত ভাল হয়, তাতে তোমালোকৰ 56,000 আৰু এইফালে 26,000 পৰা ষ্টাৰ্টিং হয়, 56,000 লাগি যাব। তাৰপিছত তোমাৰ TA দিয়ে যিখিনি এলাউন্সেছ থাকিব, চেণ্ট্ৰেল এলাউন্সেছ সকলোবিলাক পাবা। আৰু যিখিনি পদ আহিব প্ৰায় 41,000। তো এই পদৰ কাৰণে তোমালোকৰ বয়স হ'ব লাগিব 18 বছৰ পৰা 30 বছৰ। তাৰ লগতে SC ST OBCৰ এজ ৰিলেক্সেশ্যন আছে। আৰু তোমালোকৰ যদি জেনেৰেল হয় তেতিয়াহ'লে তোমালোকে 18 বছৰ পৰা 30 বছৰলৈকে এপ্লাই কৰিব পাৰিবা। ঠিক আছে, তো আৰু তোমালোকৰ যিখিনি কোৱালিফিকেশ্যন থাকিব, কোৱালিফিকেশ্যন তোমালোকৰ 10, 12 আৰু তাৰ লগতে তোমালোকে বেচেলাৰ ডিগ্ৰী হ'লেও পাছ কৰিব পাৰিবা এনি ষ্ট্ৰীমৰ পৰা। কোনো ধৰণৰ ছায়েন্স, আৰ্টছ বা কমাৰ্চ বুলি ইয়াতে হেৰি নাই। তোমালোকে যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰিলে তোমালোকে এই পদত এপ্লাই কৰিব পাৰিবা। যিখিনি MES অৰ্থাৎ মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ফালৰ পৰা অহা বা আহিবলগীয়া 41,000 পদত এই পদৰ কাৰণে তোমালোকে মাত্ৰ 10, 12 বেচেলাৰ যিকোনো পাছ কৰিলে তোমালোকে এপ্লাই কৰিব পাৰিবা। কোনো ধৰণৰ ষ্ট্ৰীমৰ কথা নাই। ঠিক আছে, আৰু 18 বছৰ পৰা 30 বছৰ বয়স হ'ব লাগিব। আৰু ইয়াতে যিখিনি এজ ৰিলেক্সেশ্যন OBC ST এছিয়া ধুনীয়াকৈ পাবা। তাৰপিছত জেনেৰেল হ'লে তোমালোকে 30 বছৰলৈ এপ্লাই কৰিব পাৰিবা। আৰু এই কথাটো হ'ল যিটো পদ আছে ন, এই পদটো যদি ইণ্ডিয়ান আৰ্মিৰ আণ্ডাৰত থাকিব আৰু এই পদখিনি হৈছে চিভিলিয়ান পদ। তো ইয়াতে যিহেতু চিভিলিয়ান পদ হ'লে ধুনীয়া হয়, কেন্দ্ৰীয় চৰকাৰৰ পদ হয়। তো তোমালোকে কেতিয়াবা যদি বশিষ্ঠৰ ফালে যোৱা তেতিয়া তোমালোকে দেখিবা যে বশিষ্ঠত আছে MESৰ মানে হেডকোৱাৰ্টাৰ। ঠিক আছে, বা এটা কেম্প এটা আছে, তোমালোকে তাতে গ'লে কেতিয়াবা দেখি পাবা। তো বাকী এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেল ছাবস্ক্ৰাইব কৰি থাকিব। আৰু যিবিলাক মই জব ইনফৰমেশ্যনৰ ভিডিঅ'টো সৰু তো মই ইনষ্টাগ্ৰাম পেজত দিওঁ, সঞ্জীৱ অসম বুলি চাৰ্চ কৰিলে আহি যাব, বা ফেচবুকত সঞ্জীৱ অসম বুলি চাৰ্চ কৰিলে আহি যাব। তাতে মই শ্বৰ্ট যিবিলাক ইনফৰমেশ্যন এইবিলাক দিওঁ, আৰু যিবিলাক ফুল হয় মই ইউটিউবত আগবঢ়াওঁ। ঠিক আছে, তো আশা কৰোঁ ভিডিঅ'টো সকলোৱে গম পাইছা। আৰু যদি তোমালোক MESৰ আহিবলগীয়া 41,000 বাম্পাৰ ফাটি যদি পাছ কৰিম বা যদি জব ল'ম বুলি ভাবিছে তেতিয়াহ'লে এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰোঁ, কিয়নো গ্ৰুপ চিৰ যিখিনি চিভিলিয়ান পদ আহিব, তো বহুত এটা অপৰচুনিটি হয় আমাৰ সকলোৰে বাবে। অল ইণ্ডিয়াৰ কাৰণে 41,000 পদ আহিব। ঠিক আছে, তো 41,000 পদ ইমানো কম নহয়, 41,000 বেছি আহিব, প্ৰায় এপ্ৰক্স 41,000 বুলি আহিব। ঠিক আছে, আৰু এই যিখিনি অনলাইন এপ্লাইৰ প্ৰচেছ চলিব প্ৰায় জুন নহ'লে জুলাইৰ ভিতৰত হয়তো মানে ইয়াৰ এপ্লাইৰ প্ৰচেছটো আৰম্ভ হ'ব। তো এতিয়ালৈকে যিহেতু নটিফিকেশ্যন অহা নাই কেতিয়াৰ পৰা মানে তোমালোকৰ এই এপ্লাইটো চলিব, কিন্তু জাষ্ট নটিফিকেশ্যনটো আহিছে যে 41,000 পদ MESৰ ফালৰ পৰা মুকলি কৰি দিয়া হ'ব। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেলেগতো প্ৰেছ কৰি ৰাখিব, এনেকুৱা ভিডিঅ'ৰ ইনফৰমেশ্যন হ'ব। ঠিক আছে, আজিলৈ বিদায়, নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম।